যানজঁটৰ সমস্যাই প্ৰতিদিনে জলাকলা খুৱাইছে গুৱাহাটীৰ বশিষ্ঠ অঞ্চলৰ ৰাইজক। উৰণ সেতু নিৰ্মাণৰ পিছতো যানজঁটৰ সমস্যা কমা নাই বশিষ্ঠত। নো পাৰ্কিং লিখি থোৱাৰ পিছতো বশিষ্ঠ চাৰিআলিত ৰখাই থোৱা হয় শতাধিক মেজিক আৰু ই ৰিক্সা, যাৰ ফলত যানজঁটৰ সমস্যা বৃদ্ধি পায় বশিষ্ঠ চাৰিআলিত। প্ৰতিদিনে জীয়াতু ভুগিবলগীয়া হয় সেই অঞ্চলেৰে যাতায়াত কৰা লোকসকলে। তথাপিও কাণ সাৰ নাই বশিষ্ঠ যান বাহন আৰক্ষী তথা পৰিবহণ বিভাগৰ। ৰাস্তাটো নাই আপোনাৰ একদম অভাৰটো বনোৱাৰ পিছত ৰাস্তাটো ঠেক হৈ গ'ল। ঠেক হৈ যোৱাৰ পিছত মেজিকৰ আশে আপোনাৰ বেটাৰী ৰিক্সা, ই ৰিক্সা, বাইক তাৰমানে পুৰা যাম আৰু তাৰমানে গাড়ী অহা যোৱা কৰা বিৰাট অসুবিধা। ৰাস্তাই নাই, আমাৰ দোকানীবিলাকৰ বহুত অসুবিধা। মানুহবিলাকৰ অহা যোৱা বহুত অসুবিধা হৈছে। বয়সস্থ মানুহ আহিলে গাড়ীবিলাকে ড্ৰাইভাৰ নিৰ্মাণৰ কাৰণে নালাত পৰে, এইবিলাকৰ কাৰণে বহুত অসুবিধা হৈছে। গাড়ী পুলিচ আহে নাই? পুলিচ আহে যদিও সেনে নাই আৰু কেতিয়াবা আহি হাক দি যায়, কিন্তু তেওঁলোকৰ কথা নুশুনে। পাৰ্কিংটো কোনে কৰিব দিছে? পাৰ্কিংটো এইটোতো নাজানিম, পাৰ্কিংটো কোনে কৰিব দিছে, কিন্তু গাড়ী যাবলৈকে লাইন